গুড মৰ্নিং এভৰিৱান আপোনালোকৰ কাৰ SSCGD নাম আহিছে কমেণ্টত জনাব আৰু মোক বহুতে কুৱেশ্যন কৰি আছে আপোনাৰ SSCGD কি হ'ল যিখিনিয়ে গমেই পায় মোৰ SSCGD কি হৈছে কেনেকুৱা হ'ল কি হ'ল লগতে ইয়াতে মই কেইটামান কথা ক'বলগীয়া আছে যিখিনি ল'ৰা ছোৱালীয়ে SSCGD পাছ কৰিলে তেওঁলোকৰ বাবে মোৰ বিনম্ৰ অনুৰোধ যদি আপোনালোকে যদি SSCGD 100% দি চাকৰিটো কৰিম বুলি ভাবিছে তেতিয়াহ'লে অসম পুলিচৰ ৰিটেনৰ বাবে আপোনালোকে নাযায় আৰু কেইজনমান ল'ৰা ছোৱালীক চান্স দিয়ক জানো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পায় কাৰণ কি আপোনাৰ লগতে আমাৰ অসমৰ আৰু বাকি এজনে যদি চাকৰিটো পায় তেতিয়াহ'লে আমাৰ নিজৰে ভাল কাৰণ কিমান কষ্ট আপোনালোকে গমেই পায় যোৱাকালিও মই কৈছোঁ যে কষ্টৰ ফলটো আপোনালোকে পাইছে তেনেকৈ আৰু দুজনে পালে আৰু বহুত বেছি ভাল লাগিব আপোনাৰ জায়গাটো যদি আপুনি নিজে মাৰি থৈ দিয়ে আপুনি এটা চাকৰি পালে আৰু এটা যদি জায়গাত যায় তেতিয়াহ'লে আপোনালোকৰ কি হ'ব নিজেতো এইটো পালে সেইটো কাৰণে এজন ল'ৰাই বহিব নোৱাৰিব সেইকাৰণে মই ভাবোঁ ৰিটেন টেষ্টটোত আপোনালোকে যদি নাযায় তেতিয়াহ'লে বেলেগ এজন ল'ৰাই চাকৰিটো পাব সেইটো আপোনালোকে প্লিজ এইটো গুৰুত্ব দিব এতিয়া কথাটো কওঁ কি এইবাৰ কাট অফটো কিয় ইমান বেছিকৈ পটককৈ বাঢ়ি গ'ল যেহেতু ফিজিকেল কাট অফটো একেবাৰে মেডিকেলৰ লগত আহিছিলে বা একেলগে মেডিকেলো হৈছিলে এইবাৰ মেডিকেলৰ কাৰণে এক্সট্ৰা কাট অফ নহ'ল সেইকাৰণে অলপমান বাঢ়িলে এক্সপেক্টেড কাট অফটো কিন্তু আপোনালোকে যিখিনি কাট অফৰ ভিতৰত আহিছে তেওঁলোকেতো চাকৰি হৈ গ'ল কাৰণ এইবাৰ যিখিনি পোষ্ট পালে প্ৰায় 3000ৰো অধিক গতিকে সেই 3000 ল'ৰা ছোৱালীও আমাৰ অসমৰ পৰা পোৱাটো মই বিচাৰিছিলোঁ এইবাৰ কিন্তু আগতকৈ বাহিৰৰ ল'ৰা বহুত কমিছে তথাপিও নোহোৱাকৈ থকা নাই কাৰণ ইমান বেছি চেকিং বৰ্তমানলৈকে অহা নাই পুৰা তাগৰা চেকিং সেইখিনি কমিলে আৰু আমাৰ অসমৰ ল'ৰা চাকৰি পাব কাট অফটো বেছি যোৱাৰ কাৰণ সেইটো এটা আছে অলপমান বাহিৰৰ ল'ৰা অলপ হ'লেও আছে আপোনালোকে চেক কৰিব পাৰে তাৰপিছত এতিয়া কওঁ মোৰ ৰিজাল্টটো যেহেতু মোক বহুতে সুধি আছিলে কি হ'ল যিখিনিয়ে মোৰ SSCGD ৰানিঙৰ কথা ৰানিঙত লগ পাইছিলে বা মোৰ পাৰ্চনেলি চিনি পাই সিহঁতে গম পায় মই এতিয়ালৈকে 4বাৰ SSCGD পাছ কৰিলোঁ ৰানিং বা ক'ৰবাত মেৰিট লিষ্টত ক'ৰবাত মেডিকেলত কিবা কিবি SSCGD 2বাৰ মই এবাৰ ফাইনেলতে মানে কি মেডিকেলত 2বাৰেই হ'ল এইবাৰ ধুবুৰীত আছিলে যিহেতু ধুবুৰীত মোৰ মেডিকেল বেয়া হৈছিলে ৰিমেডিকেল মই দিব নগ'লোৱে ইফালে পুলিচৰ ইণ্টাৰভিউ থকা বা অলপমান মোৰ খেলিমেলিও হৈ আছিলে মই ভাবিছোঁ কি যাই লাভ নাই যিহেতু এইবোৰ আৰু মই মাথা নামাৰিলোঁ সেইকাৰণে মোৰ তাতে ৰিমেডিকেল দিব নগ'লোঁ মেডিকেলতে ফেইল বুলি মই আহিছোঁ গতিকে মোৰ সেইটোৱে আৰু নাম্বাৰো ভাল নাম্বাৰ আছিলে পালোঁ হৈ কিবা এটা পোষ্ট যে নহওক আপোনালোকে যিটো চাকৰি পালে যিখিনি ল'ৰা ছোৱালী চাকৰি পালে মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন থাকিল আপোনালোকে আপোনালোকৰ বেষ্ট দি চাকৰিটো পাইছে গতিকে বেলেগৰ কথা নুশুনিব ক'ব দিয়ক আপুনি যোনে পইণ্টত ৰৈ গৈছে তেওঁলোককো কৈছোঁ আপোনালোকে চিন্তা নকৰিব নেক্সট ট্ৰাই কৰক এনেকৈ ট্ৰাই কৰক এইবাৰ পইণ্ট নহয় আপোনালোকে পাহাৰৰ ওপৰত থাকিব ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে আপোনালোক পৰাশাৰে মই জিতুমণি জয় আই অসম।